নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। এক গুৰুত্বপূৰ্ণ খবৰ, আমাৰ যি বিদ্যালয় পৰ্যায়ত স্কুল মেনেজমেণ্ট কমিটি বা SMDC হাই স্কুলৰ ক্ষেত্ৰত থাকে, সেই SMDCৰ যি সদস্য ক্ষেত্ৰত আমাৰ PRI মেম্বাৰ সকলো তাৰ সদস্য থাকে। PRI মানে পঞ্চায়ত ৰাজ ইনষ্টিটিউশ্যন, অৰ্থাৎ আমাৰ যি গাঁও পঞ্চায়ত আছে তাৰ মেম্বাৰসকল ইয়াৰ সদস্য হিচাপে থাকে। আৰু এই সদস্যসকলক ৰিপ্লেচ কৰি পেলাই, অৰ্থাৎ আমাৰ যেতিয়া আমাৰ SMC বা SMDC গঠন কৰা হৈছিল, তেতিয়া যিসকল সদস্য বা সদস্যা পঞ্চায়তৰ মেম্বাৰ আছিল, তেওঁলোক কিন্তু বৰ্তমান মেম্বাৰ নাথাকিব পাৰে বা এইবাৰ ইলেকশ্যন হোৱাৰ পিছত তেওঁলোক বদলিও হ'ব পাৰে। যদি বদলি হৈছে তেতিয়াহ'লে সেই বদলি নতুন মেম্বাৰগৰাকীক, যোন চিলেক্টেড বা ইলেক্টেড হৈছে নতুনকৈ, তেওঁলোকক আমাৰ যি SMC SMDC আছে তাত তেওঁলোকক অন্তৰ্ভুক্ত কৰিব দিছে, আগৰজনক ৰিপ্লেচ কৰি পেলাই। আৰু এই গোটেই প্ৰচেছটি 14 জুনত সমাপ্ত হ'ব লাগিব বুলি পত্ৰটি উল্লেখ কৰিছে। আৰু পত্ৰটো এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কাম DMC সমগ্ৰ শিক্ষা নগাঁও ফালৰ পৰা প্ৰকাশ পাইছে। আৰু এই পত্ৰটি নগাঁৱৰ কাৰণে প্ৰযোজ্য হ'ব, অইন জিলাৰ কাৰণে নহয়। কিন্তু ইয়াতে যদি আপোনালোকে প্ৰথম লাইনটোকে চায় যে ষ্টেট লেভেল ৰিভিউ মিটিং হেল্ড অন 20 মে 2025, যে 20 মে তাৰিখে যোনটো ষ্টেট লেভেল ৰিভিউ মিটিং হৈছিলে, সেই মিটিংখনত ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে এই কামটো কৰিবৰ কাৰণে। অৰ্থাৎ নিউলি ইলেক্টেড বা চিলেক্টেড PRI মেম্বাৰসকলক SMC বা SMDCত অন্তৰ্ভুক্ত কৰিব লাগে, ৰিপ্লেচিং দ্য আউটগোয়িং PRI মেম্বাৰ। এই ইনষ্ট্ৰাকশ্যনটো 20 মে তাৰিখে যোনটো ৰিভিউ মিটিং হৈছিলে তাত দিয়া হৈছিল বুলি এই পত্ৰত উল্লেখ কৰিছে। গতিকে নিশ্চয় পঞ্চায়ত থকা প্ৰতিখন জিলাতে এই ইনষ্ট্ৰাকশ্যনটো দিয়া হৈছে আৰু তেওঁলোকৰ ফালৰ পৰাও এনেধৰণৰ আদেশ নিশ্চয় প্ৰকাশ পাব। আৰু প্ৰকাশ পালে সেইকেইখন জিলাৰ বিদ্যালয়সমূহৰ SMC SMDCটো এই সাল সলনি কৰিবলগীয়া হ'ব। গতিকে বৰ্তমানে এই যোনটো অৰ্ডাৰ মই আপোনালোকক শ্ব' কৰি আছোঁ, এইটো নগাঁও জিলাৰ কাৰণে হয় আৰু নগাঁও জিলাৰ বিদ্যালয়সমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। ধন্যবাদ।